সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল। পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াবলৈ ওলাইছোঁ কথা কবিতা মগনিয়াৰ পাতটি। মগনিয়াৰ পাতটি লিখিছে কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এই চেগতে এটা কথা কওঁ, তোমালোকে ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চাবা আৰু শুনিবা। প্ৰশ্ন উত্তৰসমূহ মই দিছোঁ বুলি তোমালোকে পোনেই প্ৰশ্ন উত্তৰ শিতানলৈ গুচি নাযাবা। তোমালোকে প্ৰথমতে ভিডিঅ'কেইটি খুব ভালকৈ চাবা, চাই বুজি উঠিহে তাৰপিছতহে প্ৰশ্ন উত্তৰ শিতানলৈ যাবা। আৰু আশা ৰাখিছোঁ মোৰ এই ক্ষুদ্ৰ প্ৰয়াসত তোমালোক উপকৃত হ'বা। এতিয়া আহাচোন পাঠটিৰ মাজলৈ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক পঢ়াবলৈ ওলাইছোঁ কথা কবিতা মগনিয়াৰ, কবি যতীন্দ্ৰনাথ দুৱৰা। মগনিয়াৰ পাঠটিলৈ যোৱাৰ আগতে আমি কথা কবিতাৰ বিষয়ে দুটামান কথা জানি লওঁচোন আহা। কথা কবিতা 19 শতিকাৰ এক উল্লেখযোগ্য সৃষ্টি। মনত ৰাখিবা, কথা কবিতাৰ জন্ম হৈছিল 19 শতিকাত। ৰুছ সাহিত্যিক আইভান তুৰ্গেনেভক ইয়াৰ জনক বুলি কোৱা হয়। আৰু অসমীয়া ভাষাত প্ৰথম কথা কবিতা ৰচনা কৰে যতীন্দ্ৰনাথ দুৱৰাদেৱে। তেখেতৰ কথা কবিতাৰ পুথিখনৰ নামেই হৈছে কথা কবিতা। তোমালোকে যেতিয়া লিখিবা ঊৰ্ধ্বকমা ক্লজ কৰি লিখিবা, তেতিয়া কথাটো স্পষ্ট হ'ব। এতিয়া আমাৰ মগনিয়াৰ পাঠটিত কথা কবিতানো কি, কথা কবিতাৰ কোনবিলাক বৈশিষ্ট্য মগনিয়াৰ কথা কবিতাটিত ফুটি উঠিছে, তাৰ বিষয়বস্তু কি, এই সম্পৰ্কে আলোচনা কৰিছে পাঠটিত। আৰু আহাচোন অকণমান আমি কথা কবিতানো কি জানি লওঁ। কথা কবিতা এবিধ কবিতাই। ইয়াক কবিত্বময়ী কথা লিখাৰ ভংগী বুলিও ক'ব পাৰি। কবিতা যেনেদৰে লিখা হয়, ই প্ৰতীকধৰ্মী বা তাৰ কবিতা লিখাৰ যিটো আৰ্ট, এই গোটেই বস্তুবিলাকেই কথা কবিতাটো প্ৰযোজ্য। মাত্ৰ কবিতা লগা ভাৱ এটা ইয়াত প্ৰকাশ পায়, কিন্তু ইয়াক কিহত প্ৰকাশ কৰা হয়, গদ্যৰ আকাৰত প্ৰকাশ কৰা হয়। আকৌ কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে, ই প্ৰায়ে ৰূপকাত্মক। আমি কথা কবিতাত ৰূপকৰ সমাৱেশ দেখা পাওঁ। কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। কথা কবিতাত যদি আমি কথাখিনি নিদিওঁ বা ডায়লগখিনি নিদিওঁ, তাৰ যিটো ভাৱ, তাক ছবি আঁকি যদি আমি প্ৰকাশ কৰিব পাৰোঁ, তেতিয়াও ই স্পষ্ট হ'ব। কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। কথা কবিতাত ভাৱেই প্ৰধান বস্তু। ইয়াত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। আমাক কৈছে কথা কবিতাত ভাৱেই মুখ্য ভূমিকা লাভ কৰে আৰু সেই ভাৱ বহুমুখী নহয়, যিকোনো এটা ভাৱ কথা কবিতাত প্ৰকাশ পায়। এইকেইটা আমি কথা কবিতাৰ বৈশিষ্ট্য পালোঁ। আমি এতিয়া মগনিয়াৰ কথা কবিতালৈ যাম আৰু যাওঁতে আমি এটা বস্তু লক্ষ্য কৰিম যে কোনবিলাক মগনিয়াৰ কথা কবিতাৰ কোনবিলাক লক্ষণ ফুটি উঠিছে। এই বস্তুটোৰ প্ৰতি আমি লক্ষ্য ৰাখি কথা কবিতাটি আমি পঢ়িম। কথা কবিতাটিলৈ যোৱাৰ আগতে কবিজনৰ ওপৰত অকণমান চাওঁচোন আহা। কবি যতীন্দ্ৰনাথ দুৱৰা। 1892 চনত শিৱসাগৰৰ আমোলাপট্টিত যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হয়। 1909 চনত তেখেতে শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু উচ্চ শিক্ষাৰ্থে কটন কলেজত নামভৰ্তি কৰে। পিছত তেওঁ কলিকতালৈ গৈ স্কটিছ চাৰ্চ কলেজৰ পৰা BA পাছ কৰে।
তাৰপিছত তেখেতে আইন পঢ়িছিল আৰু এম এটো নামভৰ্তি কৰিছিল, কিন্তু শিক্ষা সমাপ্ত নকৰি পুনৰ শিৱসাগৰলৈ উভতি আহে। তাৰপিছত তেখেতে ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউচনত পোনপ্ৰথমে তেখেতে শিক্ষকতা কৰিবলৈ লয়। তাৰপিছত স্কটিছ চাৰ্চ স্কুলত তেওঁ বহু বছৰ শিক্ষকতা কৰে। কিছুদিন তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ MA শ্ৰেণীতো অংশকালীন অধ্যাপক হিচাপে যোগদান কৰে। অংশকালীন মানে পাৰ্ট টাইমাৰ, বুজি পাইছানে? পাৰ্ট টাইম তেওঁ তাতে জব কৰিছিল। 1945 চনত ডিব্ৰুগড়ত হনুমান বক্স সুৰজমল কানৈ কলেজ স্থাপিত হোৱাত দুৱৰা অসমীয়া বিভাগৰ মুখ্য অধ্যাপক পদত নিযুক্ত হয়। তাত যিটো অসমীয়া বিভাগ আছিল, আছামিজ ডিপাৰ্টমেণ্ট, তাত হেড অফ দ্য ডিপাৰ্টমেণ্ট আছিল তেওঁ। আৰু পিছলৈ তেওঁ এই পদৰ পৰাই চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। ছাত্ৰাৱস্থাৰ পৰাই যতীন্দ্ৰনাথ দুৱৰাই কবিতা লিখিছিল। তেখেতৰ কবিতাৰ পুথিকেইখন হ'ল উমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ। কথা কবিতা তেওঁৰ একমাত্ৰ কথা কবিতাৰ পুথি। সেইকাৰণে তোমালোকক মই কৈছোঁ, কথা কবিতাৰ পুথি বুলি কওঁতে কথা কবিতা ঊৰ্ধ্বকমা ক্লজ কৰি লিখিবা সদায়। তেখেতে চুফী কবি উমৰ খয়ামৰ ৰুবায়তখনক প্ৰথম অসমীয়ালৈ ভাৱানুবাদ কৰিছিল আৰু নাম দিছিল উমৰ তীৰ্থ। তোমালোকে পালে পঢ়িবা, বৰ ধুনীয়া কিতাপ। বনফুল কবিতা পুথিখনৰ বাবে দুৱৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল আৰু এই পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰা তেখেতেই আছিল প্ৰথম জনা অসমীয়া। 1955 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ৪ৰ্থ অধিৱেশনত সভাপতিত্ব কৰিছিল। 1964 চনত এই জনা মহান সাহিত্যিকৰ শিৱসাগৰত মৃত্যু হয়। ইয়াৰ উপৰি দুৱৰাদেৱৰ বিষয়ে আৰু দুটামান কথা জানি থওঁ, খুব ইম্পৰ্টেণ্ট, তোমালোকৰ প্ৰশ্নত প্ৰায়ে আহে পৰীক্ষাত। তেখেতৰ কবিতাত ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বেগাৰ নামৰ কথা কবিতাটোৰ লগত মগনিয়াৰ সাদৃশ্য আছে, অৰ্থাৎ আইভান তুৰ্গেনিভৰ দ্য বেগাৰ কবিতাটোৰ আৰ্হিত তেওঁ মগনিয়াৰ কবিতাটো লিখিছে বুলি আমি ক'ব পাৰোঁ। তাৰোপৰি তুৰ্গেনিভৰ পয়েমছ ইন প্ৰ'জ আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ ৰচনাৰ আলামত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছে। মনত ৰাখিবা, তেখেতৰ কবিতাত আইভান তুৰ্গেনিভৰ প্ৰভাৱ পৰিছে আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ প্ৰভাৱ পৰিছে। গতিকে তেখেতৰ ৰচনাত বিদেশী কবিৰ বা বিদেশী সাহিত্যিকৰ প্ৰভাৱ স্পষ্ট। আমাৰ পাঠ্যৰ মগনিয়াৰ কথা কবিতাটি দুৱৰাৰ কথা কবিতা নামৰ যিখন কথা কবিতাৰ পুথি তাৰ পৰা অনা হৈছে। বনফুল কবিতা পুথিখন ৰচনা কৰাৰ বাবে, আৰু এইখনেই প্ৰথম ৰোমান্টিক কবিতাৰ পুথি, গতিকে এইখনক বনফুল কবি বুলিও তেখেতক কোৱা হয়। আৰু তেখেতৰ ছদ্মনামটো হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ ছদ্মনামটো হৈছে যদু। মনত ৰাখিবা, যতীন্দ্ৰ দুৱৰা যদু নামেৰে তেওঁ কাব্যপুথি ৰচনা কৰিছে। এতিয়া আহাচোন আমি পাঠৰ মাজলৈ যাওঁ। কবিয়ে কৈছে, তোমালোকে চাবা, এই যে কথা কবিতা এবিধ কবিত্বময়ী ভাৱ প্ৰকাশৰ এক মাধ্যম, বা কবিতা ই এক প্ৰকাৰ কবিতাই হয়, কিন্তু ইয়াক গদ্যত প্ৰকাশ কৰা হয়, কিন্তু ইয়াত কবিতা লগা এটা ভাৱ এটা ইয়াৰ মাজত বা ইয়াৰ এটা সুৰ আমি কি পাওঁ, দেখা পাওঁ। তোমালোকে এতিয়া চাবা, প্ৰথমতে মই কথা কবিতাটো খুব চুটি যিহেতু কথা কবিতাটো মই তোমালোকক পঢ়ি শুনাম। মই বাটেদি গৈ আছিলোঁ। এটা বুঢ়া বেমাৰী হাড় ছাল ওলোৱা
মগনীয়াৰ আহি মোৰ ওচৰত থিয় হ'লহি। তাৰ ওঠ হেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ। হৰি হৰি, সি কি দুখত পৰি এনেকুৱা হৈছে? চকুৰ আগতে যেন দৰিদ্ৰতাৰ কেনে জ্বলন্ত শোকলগা দৃশ্য। সি সেই উখহা অপৰিষ্কাৰ হাতখন মেলি মোক সহায় খুজিলে। মই চোলাৰ মোনাত হাত সোমাই একোকে নাপালোঁ। টকা নাই, ঘড়ী নাই, অইনকি এখন উৰমালো নাই। মই মোৰ লগত একোকেই অনা নাছিলোঁ। মগনীয়াটোৱে তেতিয়াও মোৰ ওচৰতে হাত পাতি থিয় হৈ আছে আৰু তাৰ দুৰ্বল শৰীৰ কঁপিবলৈ ধৰিছে। মই এনেদৰে থাকিব নোৱাৰি লৰালৰিকৈ তাৰ হাত দুখন সাৱটি ধৰিলোঁ আৰু ক'লোঁ, ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। মগনীয়াৰটোৱে আচৰিত হৈ মোৰ ফালে এবাৰ চালে। হেতা ওঠ দুখনেৰে অলপ হাঁহিলে আৰু সিও মোৰ হাত দুখনত ধৰি কষ্টৰে মাত লগালে, কি হ'ল? একো কথা নাই। ইয়াৰ কাৰণে অশেষ ধন্যবাদ। ইও যে এটা দান। ময়ো বুজিলোঁ যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ। দেখিলানে? আমি যদি আবৃত্তি কৰি পঢ়িবলৈ যাওঁ তেতিয়াহ'লে এই গদ্যাংশই কি হ'ব? এটা কবিতা হৈ পৰিব। গতিকে কথা কবিতাৰ প্ৰথম বৈশিষ্ট্যটোৱেই মই তোমালোকক এই কথা কবিতাটি পঢ়ি পেলাই তোমালোকক মই শুনালোঁ। এতিয়া আহিম মূল ভাৱটোলৈ। কবি এদিন বাটেদি গৈ আছিল। তেনেতে এটা বুলি কৈছে, আচলতে আমি এজন বুলি লিখিম, কাৰণ এটা বুলি কওঁতে কবিয়ে যিহেতু মগনীয়াৰ হয় বা অলপ তুচ্ছাৰ্থতো ক'ব পাৰে, এটা বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনীয়াৰ আহি কবিৰ ওচৰত থিয় হ'লহি। কবিয়ে দেখিলে তাৰ ওঠ দুখন হেতা, চকু দুটা ৰঙা, গাত ফটা কাপোৰ। সি কেনে দুখত পৰি এনে হৈছে বাৰু? তাৰ দুখৰ বা তাৰ দৰিদ্ৰতাৰ কেনে জ্বলন্ত শোক লগা দৃশ্য কবিয়ে দেখিবলৈ পালে। কবিয়ে দেখিলে সি সেই উখহা মানে খহটা অপৰিষ্কাৰ হাতখন মেলি কবিক সহায় খুজিলে। কবিয়ে চোলাৰ মোনাত হাত সুমুৱালে। তেওঁ কিবা দিয়াৰ বা তেওঁ কিবা দি মগনীয়াৰজনক সহায় কৰিব খুজিলে। কিন্তু সেইদিনা কবিৰ হাতত একোৱেই নাছিল। টকা নাছিল, ঘড়ী নাছিল, আনকি এখন ৰুমালো নাছিল। কবিয়ে সেইদিনা ভুলবশতঃ একোৱেই লগত নিয়া নাছিল। তেতিয়াও মগনীয়াৰজনে তেওঁৰ ওচৰতে হাত পাতি থিয় হৈ আছে আৰু তাৰ দুৰ্বল শৰীৰ কঁপিবলৈ ধৰিছে। কবিয়ে এনেদৰে আৰু চাই থাকিব নোৱাৰিলে। কবিয়ে লগে লগে মগনীয়াৰজনৰ হাত দুখন সাৱটি ধৰিলে আৰু ক'লে, ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। কবিৰ এনে আচম্বিত ব্যৱহাৰত বা অগতানুগতিক ব্যৱহাৰত মগনীয়াৰজন আচৰিত হৈ গ'ল আৰু কবিৰ ফালে এবাৰ চালে। কাৰণ মগনীয়াৰজনে হয়তো তেনে ব্যৱহাৰ কোনোদিন কাৰোৰে পৰা পোৱা নাছিল। সাধাৰণতে আমি কি কৰোঁ, মগনীয়াৰ এনেকুৱা ধৰণৰ শ্ৰেণীৰ মানুহক আদ্যৱন্ত শ্ৰেণীৰ মানুহে সদায় কৰুণাৰ দৃষ্টিৰে চায় আৰু হয়তো অলপ বেয়া দৃষ্টিৰে চায়, হয়তো অলপ বেয়া ব্যৱহাৰেই কৰে আৰু যিকণ দিয়া হয় দলিয়াই দিয়া হয়। গতিকে কবিৰ এনে ব্যৱহাৰত মগনীয়াৰজন আচৰিত হ'ল। হেতা ওঠ দুখনেৰে মগনীয়াৰজনে অলপ হাঁহিলে আৰু তেওঁ কবিৰ হাত দুখনত ধৰি অতি কষ্টৰে মাত লগালে, কি হ'ল? একো কথা নাই। ইয়াৰ কাৰণে অশেষ ধন্যবাদ। ইও যে এটা দান। মগনীয়াৰজনে একো নোপোৱাৰ পিছতো
একো নোপোৱাৰ পিছতো মগনিয়াৰজন সন্তুষ্ট। কিয় বাৰু? কবিৰ আন্তৰিকতাত, কবিৰ মৰমত মগনিয়াৰজন অভিভূত হৈ পৰিছে। একো দিব নোৱাৰিলেও মগনিয়াৰজনে এটা সহানুভূতিটো পালে। সেইকাৰণে মগনিয়াৰজনে তেনেদৰে ক'লে। একো দিব নোৱাৰাৰ পিছতো মগনিয়াৰজনে কবিক ধন্যবাদ দিলে। ক'লে যে একো দিব নোৱাৰাৰ পিছতো মই এটা দান পালোঁ। কবিয়ে বুজিলে। কবিয়ে বহুত মূল্যৱান কথা এটাই বুজিলে, যে একো দিব নোৱাৰাৰ পিছতো কবিয়েও এটা দান পালে। এই যে কবি আৰু মগনিয়াৰ মাজত যিখিনি কথোপকথন বা যিখিনি কথোপকথনৰ যোগেদি যিখিনি ভাৱ ফুটি উঠিছে, যি আত্মীয়তা, যি মানৱীয়তা, যি আন্তৰিকতা, এয়াই যেন কবিতাটিৰ মূল ভাৱবস্তু। তোমালোকে বুজিলানে বাৰু? এতিয়া মই কবিতাটিৰ থুলমূলকৈ ক'ম, তোমালোকে আকৌ শুনিবা। কবি এদিন বাটেদি গৈ আছিল। এটা বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনিয়াৰ আহি কবিৰ সন্মুখত থিয় হ'ল। কবিয়ে দেখিলে তাৰ ওঠ হেতা, চকু দুটা ৰঙা, গাত ফটা কাপোৰ। যেন দৰিদ্ৰতাৰ জ্বলন্ত নিদৰ্শন যেন মগনিয়াৰজনৰ গাত পৰিস্ফুট। মগনিয়াৰজনে তেনে অৱস্থাতে কঁপি কঁপি তাৰ অপৰিষ্কাৰ হাতখন মেলি কবিক সহায় খুজিলে। কবিয়ে কিবা দিয়াৰ মানসেৰে তেওঁৰ চোলাৰ মোনাত হাত ভৰালে। কবি অসহায়। সেইদিনা কবিয়ে ভুলবশতঃ একোকেই নিয়া নাছিল। টকা নাছিল, ঘড়ী নাছিল, আনকি এখন ৰুমালো তেওঁৰ পকেটত নাছিল। অৰ্থাৎ তেওঁ শূন্য। দিব পৰাৰ অধিকাৰ তেওঁৰ আছিল, দিব পৰাৰ সাম্যতা তেওঁ আছিল, কিন্তু সেইদিনাখন তেওঁ দিব পৰা অৱস্থাত নাছিল। একো দিব নোৱাৰি কবি দুখত ভাঙি পৰিল আৰু তেওঁ কি কৰিলে, লগে লগে মগনিয়াৰজনৰ হাত দুখন খামুচ মাৰি ধৰিলে আৰু ক'লে, ককাই, মোৰ ওপৰত খং নকৰিবা, আজি মোৰ হাতত একোৱেই নাই। কবিৰ এনে ব্যৱহাৰত মগনিয়াৰজন আচৰিত হ'ল আৰু কেতিয়াও তেওঁ জীৱনত নোপোৱা এটা অদ্ভুত এটা ব্যৱহাৰ কবিৰ পৰা মগনিয়াৰজনে পালে। মগনিয়াৰজনে অভিভূত হৈ কবিৰ হাত দুখন খামুচ মাৰি ধৰিলে আৰু ক'লে, কি হ'ল, একো কথা নাই? ইয়াৰ বাবে অশেষ ধন্যবাদ, ইওতো এটা দান। মগনিয়াৰজনে একো নোপোৱাৰ পিছতো কবিৰ পৰা এটা দান পালে আৰু শেষত কৈছে যে কবিয়ে বুজিলে একো দিব নোৱাৰাৰ পিছতো মগনিয়াৰজনৰ পৰা কবিয়েও এটা দান পালে। কেনেধৰণৰ কথা চোৱাচোন বাৰু। একো দিব নোৱাৰাৰ পিছতো মগনিয়াৰজন সন্তুষ্ট আৰু মগনিয়াৰজনৰ সন্তুষ্টিয়েই কবিক যেন পুনৰবাৰ কবিয়ে যেন এটা দান পালে। এইদৰে মগনিয়াৰজন আৰু কবিৰ মাজত হোৱা বাৰ্তালাপে আৰু তেওঁলোকৰ মাজত হোৱা যি পৰিস্থিতিয়ে এটা কথা দেখুৱাই দিলে সুন্দৰকৈ, যে মগনিয়াৰজনৰ আৰু কবিৰ মাজত কি আছে, আন্তৰিকতাৰ মিল আছে। তেওঁলোকৰ মাজত মানৱীয়তা, মানুহৰ মাজত মানুহে মানুহক ভাল পোৱাৰ যিটো মানৱীয়তা, এই কথা ফুটি উঠিছে। তেওঁলোকৰ মাজত আন্তৰিকতাৰ বোল আছে। তেওঁলোকৰ মাজত যেন অন্তৰৰ হিয়া দিয়া নিয়াৰ মাজত যেন তেওঁলোকে যেন মৰমৰ সাকোঁদালি বান্ধিছে। একো দিব নোৱাৰা আৰু একো নোপোৱাৰ পাছতো দুয়োজনেই সন্তুষ্ট। আমি কথা কবিতাটিৰ যোগেদি দেখা পালোঁ। ইয়াত এটা মাত্ৰ কাহিনী আছে। ইয়াত চৰিত্ৰৰ সমাৱেশো কম। চোৱা, দুজন ব্যক্তিৰ, কবি আৰু মগনিয়াৰজনৰ মাজতেই গোটেই কথাখিনি সীমাবদ্ধ হৈ আছে। ইয়াত ৰূপকৰ সমাৱেশো আছে। ইয়াত কি আছে, চিত্ৰধৰ্মিতাও আছে। তুমি যদি এক্টিং কৰি পেলাই, অভিনয় কৰি যদি তুমি দেখুৱাব খোজা, এজন মগনিয়াৰ আৰু এজন কবিৰ ৰূপ লৈ যদি তুমি অভিনয়ো কৰা, অভিনয়ৰ যোগেদি তুমি যদি প্ৰকাশ কৰা, তেতিয়াও তুমি ডাইলগখিনি নিদিলেও তোমাৰ ছবিখন স্পষ্ট হৈ ধৰা দিব। তুমি যদি এজন ব্যক্তিৰ ছবি আঁকি, তাতে মগনিয়াৰ এজনৰ ছবি আঁকি যদি তুমি ভিক্ষা মাগাৰ কথা কোৱা, ছবি এখন যদি আঁকা, তেতিয়াও কি হ'ব, এটা কাহিনীটো সুন্দৰকৈ ফুটি উঠিব। আমি
কথা কবিতাটিৰ মাজেদি দেখা পালোঁ যে কথা কবিতাৰ যি ৰূপ বা কথা কবিতাৰ যিখিনি বৈশিষ্ট্য, এই গোটেইখিনি বৈশিষ্ট্য কথা কবিতাৰ যিখিনি বৈশিষ্ট্য, এই গোটেই বৈশিষ্ট্যখিনি মগনিয়াৰ কথা কবিতাটিত পৰিস্ফুট হৈছে। এইখিনিতে এটা প্ৰশ্ন হ'ব যে কবি আৰু মগনিয়াৰজনৰ মাজত থকা পাৰ্থক্য কি, বা কবি আৰু মগনিয়াৰজনৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্য কি? তেতিয়াহ'লে আমি কবিতাটিৰ আঁত ধৰি পেলাই আমি ক'ম, কবি যতীন্দ্ৰনাথ দুৱৰা তেওঁ আদ্যৱন্ত, অৰ্থাৎ তেওঁৰ দিব পৰা ক্ষমতা আছে, তেওঁ সুস্বাস্থ্যৰ গৰাকী, তেওঁ সাজপাৰ মাৰ্জিত। তাৰ পৰিৱৰ্তে মগনিয়াৰজন হৈছে এজন ভিক্ষাৰী, খুজি খোৱা মানুহ, বেগাৰ। গতিকে তেওঁৰ সাজপাৰ অপৰিপাটি, জৰাজীৰ্ণ, শৰীৰৰ অৱস্থা তেনেই নিক্ষীণ। কবি সুস্থ, মগনিয়াৰজন সম্পূৰ্ণৰূপে অসুস্থ। কবিৰ দিব পৰা ক্ষমতা আছে, মগনিয়াৰজনৰ দিব পৰা ক্ষমতা নাই। মগনিয়াৰজনে সদায় আনৰ পৰা লৈয়ে খায়। কবিয়ে মগনিয়াৰজনক যি সমবেদনা জ্ঞাপন কৰিছে আৰু মগনিয়াৰজনে কবিক যিটো সমবেদনা জ্ঞাপন কৰিছে, এই দুয়োটাৰ মাজত তেওঁলোকৰ কি দেখা পাইছোঁ? মনৰ মিল দেখা পাইছোঁ। এয়া এটা সাদৃশ্য। ইয়াৰ মাজতে কি দেখা পাইছোঁ? আমি আন্তৰিকতা দেখা পাইছোঁ। গতিকে আমি যদি এনেদৰে চাওঁ, কবি আৰু মগনিয়াৰ মাজত সাদৃশ্য বৈসাদৃশ্য কথাখিনি তোমালোকে এনেদৰে জুকিয়াই লিখিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মগনিয়াৰ কথা কবিতাটিৰ সংক্ষেপে তোমালোকক মই বৰ্ণনা কৰি দিলোঁ আৰু কবিজনৰ ওপৰতো ক'লোঁ। যতীন্দ্ৰনাথ দুৱৰাৰ কথা তোমালোকে অন্যান্য পুথি পঢ়িও তোমালোকে জানিব পাৰিবা। তোমালোকৰ যতীন্দ্ৰনাথ কবিতা এইকাৰণেই বিখ্যাত, তেখেতে বিখ্যাত উমৰ খয়ামৰ ৰুবাইত পুথিখন, কবিতা পুথিখন তেওঁ কি কৰিছিলে? অসমীয়ালৈ অনুবাদ কৰিছিলে উমৰ তীৰ্থ নাম দি। খুব সুন্দৰ কবিতা পুথিখন, পঢ়িবাচোন এবাৰ সুবিধা পালে। আৰু তেখেত ৰোমান্টিক যুগৰ প্ৰথম স্তৰৰ যিহেতু কবি, গতিকে তেখেতৰ কবিতাত ৰোমান্টিকতাৰ ঢৌ প্ৰভাৱ পৰাটো তেনেই স্বাভাৱিক। গতিকে আজি মই তোমালোকক মগনিয়াৰ কথা কবিতাটিৰ যোগেদি কথা কবিতাৰ কথাও ক'লোঁ, যতীন্দ্ৰনাথ দুৱৰাৰ ওপৰতো অকণমান ক'লোঁ। গতিকে মই আশা কৰিছোঁ তোমালোকে পাঠটি সুন্দৰকৈ বুজি পাইছা। ভিডিঅ'টি বাৰে বাৰে চাবা। এই দেশৰ এনে এটা পৰিস্থিতিত, এনে এটা সময়ত তোমালোকক মই অকণমান সকাহ দিবৰ বাবে এইদৰে ভিডিঅ' কৰি তোমালোকৰ সন্মুখত দাঙি ধৰিছোঁ। হয়তো যেনেধৰণে দিব লাগিছিল তেনেধৰণে হয়তো মই দিব পৰা নাই, মই নিজে লাইভ আহিব পৰা নাই। মই তোমালোকক পাঠৰ ওপৰত দৃষ্টি ৰাখিয়ে দিছোঁ আৰু তোমালোকে আদৰি লৈছা। আৰু তোমালোক যদি ইয়াৰ পৰা অকণমানো উপকৃত হোৱা, তেতিয়াহ'লে মই এই ভিডিঅ'টি খোলাৰ সাৰ্থক হৈছে বুলি মই ভাবিম। তোমালোকৰ পুনৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ভালে কুশলে থাকা, পঢ়া শুনাবিলাক কৰি থাকিবা, কাৰণ তোমালোকে এই সময়টোত অহা বছৰ যেতিয়া ফাইনেল হ'ব, তোমালোকে বৰ বেছি এটা সময় নাপাবা। গতিকে তোমালোকে খুব খৰতকীয়া গতিৰে, লকডাউন হয়, কলেজ বন্ধ, এইবিলাক একো কথা নাভাবি তোমালোকৰ পঢ়াৰ যিটো ধাৰাবাহিকতা সেইটো ৰক্ষা কৰি চলিবা। সুস্বাস্থ্য কামনা কৰিলোঁ পুনৰবাৰ। যদি ভিডিঅ'টি ভাল লাগিছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেতিয়াহ'লে আজিলৈ আহোঁ। ধন্যবাদ।